প্ৰথমে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি লখিমপুৰ আঞ্চলিক মিলমিল কমিটিয়ে এইবেলি ৰাইজৰ সুবিধাৰ বাবে যথেষ্ট কাউণ্টাৰৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ মাছ বিক্ৰীৰ কাৰণে মহিলা কাউণ্টাৰ এটিৰো ব্যৱস্থা কৰা হৈছে আৰু বহু ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ৰাইজে সুশৃংখলিতভাৱে মাছখিনি নিবৰ কাৰণে সুবিধা হৈছে। আৰু লগে লগে আমি যিটো শৃংখলাবদ্ধ পদ্ধতিটো অৱলম্বন কৰিছোঁ সুচাৰুৰূপে যাতে পৰিচালিত হয়, সেইবাবে আমি CCTVৰ ব্যৱস্থা কৰিছোঁ। প্ৰতিটো কাউণ্টাৰত CCTVৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেধৰণে আমি ব্যৱস্থাখিনি আগবঢ়াইছোঁ। এইটো চৰকাৰী ৰেট নিৰ্ধাৰণ কৰিছে আমাৰ চৰকাৰে, তাতকৈ আমি বহু কম মূল্যত মাছটো এৰি দিছোঁ আৰু সমূহ ৰাইজৰ সুবিধাৰ কাৰণে এই ব্যৱস্থাখিনি আমি লখিমপুৰ আঞ্চলিক নিৰ্মহল কমিটিৰ জৰিয়তে ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ, যাতে ৰাইজে সঠিক মূল্যত আৰু কম মূল্যত মাছখিনি ক্ৰয় কৰিব পাৰে। প্ৰথমতে মই লখিমপুৰ আঞ্চলিক নিৰ্মহল সমিতিৰ ফালৰ পৰা আপোনাৰ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মোৰ ফালৰ পৰাও কৰিছোঁ। আপুনি যিটো কথা সুধিলে যে মৎস্য মেলাৰ কথা, আমি এবাৰ এই মৎস্য মেলা এখন পাতি যথেষ্ট আমি আনন্দিত হৈছোঁ। এইকাৰণে নিখুঁতভাৱে আমি মাছ বিক্ৰী কৰিব পাৰিছোঁ আৰু ৰেটটো আমাৰ গভৰ্ণমেণ্টে যিটো ৰেট কৰি দিছে তাতকৈ আমি বহুত কমত দিছোঁ। সেয়ে গোটেই অসমবাসীৰ মানুহ মানে ইয়ালৈ কম বেছি পৰিমাণে হ'লেও আহি সুন্দৰভাৱে সুন্দৰ পৰিচালনাৰে মানে মাছটো কিনিব পাৰিছে। যিটো মাছ উৎপাদন হৈ আছে বা প্ৰতি বছৰ বিক্ৰী আছে, কিন্তু যিটো বৃহত্তৰ লখিমপুৰ পুখুৰীত ইমান একৰ মাটিত লখিমপুৰ পুখুৰীটো কিন্তু আজিলৈকে দেখা নগ'ল যে পৰ্যটন আকৰ্ষণৰ কাৰণে ইয়াত আপোনালোকে আঞ্চলিক সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি আঞ্চলিক সমিতিখনে আমি যথেষ্ট ব্যৱস্থা আমি কৰিছোঁ। প্ৰথমতে আমি এই মৎস্য মেলাখন আমি এতিয়া 2দিনীয়া কাৰ্যসূচীৰে পাতিছোঁ। আমি এই মেলাখন এখন মানে মেলা ৰূপে যাতে 10দিনীয়া কাৰ্যসূচী বা 15দিনীয়া কাৰ্যসূচী আমি কৰিব পাৰোঁ, এই মেলাখন মানে আমি তেনেকুৱা এটা পৰিকল্পনা কৰিছোঁ। হয়তো আগন্তুক বছৰত আমি প্ৰায় 10দিনীয়া কাৰ্যসূচীৰে এই মেলাখন এটা আমি পাতি গোটেই অসমবাসী ৰাইজক আমি আহ্বান জনাম, কম মূল্যত আমি মাছ দিম, আপোনালোকে আহক বুলি আহ্বান দি এই মেলাখন যাতে আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু পৰ্যটনস্থলীৰ কাৰণে এই মেলাখন এটা 1 নম্বৰ আকৰ্ষণ হ'ব। 2 নম্বৰ আকৰ্ষণৰ কাৰণে অসম আদৰ্শ গাঁৱৰ পৰা আমি এবাৰ এখন গেষ্ট হাউচ পাইছোঁ, যাতে তেওঁলোকে তাতে আহি পেলাই যাতে পৰিয়ালসহ আহি গেষ্ট হাউচত থাকিব পাৰে, খোৱা লোৱা কৰিব পাৰে, তাৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। আমি এখন কেণ্টিন বনাইছোঁ, এই কেণ্টিনখনত 24 ঘণ্টাই চলিব। যিকোনো মানুহে আহি যেতিয়া তেতিয়া যি বিচাৰে কেণ্টিনখনত সকলোখিনি পাব। তাৰোপৰিও আমি এখন এইফালে চিলড্ৰেন পাৰ্ক বনাইছোঁ, এখন ধুনীয়া চিলড্ৰেন পাৰ্ক। তালৈ যাতে সকলোখিনি ল'ৰা ছোৱালীবিলাক আহি মাক দেউতাক আহি চিলড্ৰেন পাৰ্কখনত খেলা ধূলা কৰি ৰাতি বুঢ়া মানুহবিলাক থাকিব পাৰিব, এটা খোৱা লোৱা কৰিব পাৰিব। আৰু তাৰোপৰিও যিদিনা আমি 1 তাৰিখৰ আমি বনভোজৰ ব্যৱস্থা কৰিছোঁ, 1000ৰ ওপৰ দল আহে, গতিকে এই দলখিনিক আৰু সুবিধা দিবৰ কাৰণে আমি যিখিনি নেকি অস্থায়ীভাৱে লেট্ৰিন বাথৰুম এইবিলাক কৰিছোঁ, আমি স্থায়ীভাৱে কৰি তেওঁলোকক যাতে পানীৰ সুবিধাটো কৰি দিব পাৰোঁ, লেট্ৰিন বাথৰুমৰ কৰিব পাৰোঁ, আৰু আটকধুনীয়া কৰিব পাৰোঁ পৰ্যটনস্থলীটো বা আমাৰ বনভোজস্থলীটো। তাৰ কাৰণে আমি যথেষ্ট চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনি আগন্তুক বছৰত নিশ্চয় হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।